নমস্কাৰ বন্ধুসকল, যদি আপোনাৰ ৰাশি কন্যা হয় তেন্তে এই ভিডিঅ'টো আপোনাৰ আগন্তুক 5 বছৰ অৰ্থাৎ 2026 চনৰ পৰা 2030 চনলৈকে এক সম্পূৰ্ণ ৰোড মেপ বা পথ প্ৰদৰ্শক হ'ব। জ্যোতিষী গণনা অনুসৰি 2026 চনটো আপোনাৰ জীৱনৰ সেইটো বছৰ হ'বলৈ গৈ আছে যেতিয়া দেৱগুৰু বৃহস্পতি আপোনাৰ লাভ স্থানত 1100 ঘৰত উচ্চ স্থিতি লাভ কৰিব। এইটো যোৱাবাৰ বছৰৰ সৰ্ববৃহৎ ধনযোগ। আজিৰ এই ভিডিঅ'টোত আমি জানিম যে 2026 চনৰ সেইটো মাহ কোনটো হ'ব য'ত আপোনাৰ উপাৰ্জন বহুগুণ বৃদ্ধি পাব, কেতিয়া আপুনি নিজৰ সম্পত্তি বা ঘৰ কিনিবলৈ সক্ষম হ'ব, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা 2028 চনৰ সেইটো সময় কোনটো হ'ব যেতিয়া আপুনি অতি সাৱধান হ'ব লাগিব। এই ভিডিঅ'টো কেৱল ভৱিষ্যতবাণী নহয় বৰঞ্চ আপোনাৰ সফলতাৰ পৰিকল্পনা। বলক বিতংভাৱে বুজি লওঁ। প্ৰথম অংশটো হৈছে দ্য গল্ডেন ৰাইজ অৰ্থাৎ 2026 চনৰ পৰা 2027 চনৰ পৰা চনৰ মাজভাগলৈ। এইটো সেই সময় যেতিয়া দেৱগুৰু বৃহস্পতি আপোনাৰ ওপৰত দয়ালু হৈ থাকিব। জ্যোতিষশাস্ত্ৰত কোৱা হৈছে যে যেতিয়া গুৰু উচ্চ হয় আৰু আপোনাৰ লাভ ভাৱ অৰ্থাৎ একাদশ ঘৰত থাকে তেতিয়া তেওঁ ইন্দ্ৰ আৰু কুবেৰৰ সমান ধন প্ৰদান কৰে। এয়া অতিৰঞ্জিত কথা নহয়, এয়া তথ্য। এইটো সেই সময় হ'ব যেতিয়া আপুনি সম্পত্তি জমা কৰিব, বেংক বেলেন্স বৃদ্ধি কৰিব আৰু সমাজত আপোনাৰ প্ৰতিষ্ঠা চৰম পৰ্যায়ত থাকিব। দ্বিতীয় অংশটো হৈছে দ্য গ্ৰেট টেষ্ট অৰ্থাৎ 2027 চনৰ মাজভাগৰ পৰা 2030 চনলৈ। ইয়াত কাহিনীত এটা ডাঙৰ মূৰ আহিব। 3 জুন 2027 তাৰিখে শনিদেৱে মীন ৰাশি এৰি মেষ ৰাশিত প্ৰৱেশ কৰিব। জ্যোতিষৰ ভাষাত ইয়াক আপোনাৰ অষ্টম ভাৱৰ গোচৰ বুলি কোৱা হয়। সাধাৰণ ভাষাত ইয়াক শনিৰ ঢায়া বা সৰু পনৌতি বুলি কোৱা হয়। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল শনি ইয়াত নিচ অৱস্থাত থাকিব। এই শব্দটো শুনি ভয় খাব নালাগে। নিচৰ শনি আৰু অষ্টম শনিয়ে এক অতি গভীৰ বাৰ্তা দিয়ে। এই সময়ে আপোনাৰ পৰা পৰিৱৰ্তন বা ট্ৰেন্সফৰ্মেশ্যন বিচাৰিব। ই আপোনাৰ সম্পৰ্কবোৰ পৰীক্ষা কৰিব, আপোনাৰ স্বাস্থ্যক প্ৰত্যাহ্বান জনাব আৰু আপোনাৰ কেৰিয়াৰত আপোনাক গঢ়ি তুলিব। কিন্তু ইয়াত এটা বৰ ভাল কথাও আছে যাক আমি চিলভাৰ লাইনিং বুলি কওঁ। ঠিক যেতিয়া শনিয়ে আপোনাক 2028 চনত আটাইতকৈ বেছি আমনি কৰিবলৈ চেষ্টা কৰিব, সেই একে সময়তে মে 2038ত গুৰু আপোনাৰ লগ্ন অৰ্থাৎ প্ৰথম ঘৰত আহি বহিব। ভাবকচোন, এফালে শনিৰ প্ৰত্যাহ্বান আছে আৰু আনফালে স্বয়ং দেৱগুৰু বৃহস্পতি আপোনাৰ মূৰত হাত থৈ থিয় হৈ থাকিব। ই গজ কেচৰি যুগৰ দৰে প্ৰভাৱ দিব। গতিকে মুঠতে থিমটো হ'ল প্ৰথমে অপাৰ সফলতা, তাৰ পিছত কঠিন পৰীক্ষা আৰু শেষত এক ঐশ্বৰিক সুৰক্ষা। আহক এতিয়া এই যাত্ৰাটোক বছৰৰ পিছত বছৰ ধৰি বিতংভাৱে বুজি লওঁ। আৰম্ভণি কৰোঁ বৰ্তমান চলি থকা সময়ছোৱাৰ পৰা আৰু যিটো 2026 চনৰ মাজভাগলৈ থাকিব। এই সময়ত গ্ৰহবোৰৰ স্থিতি বৰ আমোদজনক। ৰাহু আপোনাৰ ষষ্ঠ ভাৱত আছে আৰু গুৰু আপোনাৰ দশম ভাৱত আছে। ইয়াত এক অতি শক্তিশালী যোগ সৃষ্টি হৈছে যাক আমি শত্ৰুহন্তা যোগ বুলি কওঁ। দাতাই এই কথা নিশ্চিত কৰে যে যেতিয়া ৰাহু ষষ্ঠ ভাৱত থাকে তেতিয়া তেওঁ অপৰাজেয় হয়। যদি আপোনাৰ কোনো কোৰ্ট কেছ চলি আছে তেন্তে আপুনি জিকিব। যদি কোনো শত্ৰু, লাগিলে তেওঁ যিমানেই শক্তিশালী নহওক কিয়, কোনো ডাঙৰ ৰাজনেতা হওক, আৰক্ষী আয়ুক্ত হওক বা কোনো প্ৰভাৱশালী ব্যক্তি হওক, যদি তেওঁ 2026 চনৰ মাজভাগলৈ আপোনাৰ লগত সংঘাত কৰে তেন্তে ৰাহুৱে তেওঁক ধূলিৰ লগত মিলাই দিব। এই সময়খিনি আপোনাৰ আইনী সমস্যাবোৰ শেষ কৰাৰ বাবে উপযুক্ত। কিন্তু কেৰিয়াৰত বহি থকা গুৰুৱে এক বেলেগ কাহিনী কৈছে। এটা নীতি আছে, স্থান হানি কৰে জীৱা। মে 2026 লৈকে আপুনি অনুভৱ কৰিব যে আপুনি অফিচত গাধৰ দৰে পৰিশ্ৰম কৰিছে, কিন্তু প্ৰশংসা আন কোনোবাই পাইছে। আপোনাৰ এনে লাগিব যে আপুনি বেছি যোগ্যতাৰ অধিকাৰী কিন্তু কম পাইছে। তথাপিও ভয় নাখাব। গুৰুৰ দৃষ্টি আপোনাৰ ধন ভাৱৰ ওপৰত আছে। ইয়াৰ অৰ্থ হ'ল যদিও চাকৰিৰ সন্তুষ্টি নাথাকে কিন্তু বেংক বেলেন্স বাঢ়ি থাকিব, সঞ্চয় হৈ থাকিব। এতিয়া আহিছে সেই বছৰটো যাৰ বাবে আপুনি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰা উচিত। মে 2026 গুৰুৱে কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। এইটো আপোনাৰ একাদশ ভাৱ অৰ্থাৎ ইনকাম হাউচত হ'ব আৰু গুৰু ইয়াত উচ্চ হৈ পৰে। বন্ধুসকল, এনেকুৱা গোচৰ বাৰ বছৰত এবাৰ আহে। ইয়াক আমি গল্ডেন ফেজ বুলি ক'ব পাৰোঁ। ইয়াত পেৰিজাত যোগ সৃষ্টি হৈছে। ইয়াৰ প্ৰথম প্ৰভাৱটো হ'ব যে আপোনাৰ দৈনিক উপাৰ্জনত হঠাৎ বৃদ্ধি ঘটিব। যদি আপুনি ব্যৱসায়ত আছে তেন্তে এইটো সেই বছৰ য'ত আপুনি আপোনাৰ টাৰ্ণঅভাৰ বহুগুণ বৃদ্ধি কৰিব পাৰিব। আবদ্ধ হৈ থকা টকা, লাগিলে সেয়া চৰকাৰৰ ওচৰত ফচি থাকক বা আন কাৰোবাৰ ওচৰত, সেয়া ঘূৰি আহিব। দ্বিতীয় প্ৰভাৱটো হ'ব যে একাদশ ভাৱৰ উচ্চগুৰু যেতিয়া চতুৰ্থ ভাৱৰ অধিপতি হয় তেতিয়া ব্যক্তিজনে ডাঙৰ বাহন আৰু ডাঙৰ সম্পত্তি ক্ৰয় কৰে। আপুনি আপোনাৰ সপোনৰ ঘৰ এই বছৰতে বুক কৰিব। আৰু তৃতীয়তে, যিসকল লোক অবিবাহিত তেওঁলোকৰ বাবে বিবাহৰ এইটো সৰ্বোত্তম সময়। প্ৰস্তাৱ কোনোবা অতি ভাল আৰু সম্ভ্ৰান্ত পৰিয়ালৰ পৰা আহিব। হয়,
এটা সৰু সাৱধানবাণীও আছে। গুৰুৰ নিজ দৃষ্টি পঞ্চম ভাৱৰ ওপৰত পৰিব। সেয়েহে সন্তানক লৈ অলপ চিন্তা হ'ব পাৰে। অথবা আপুনি অতি আত্মবিশ্বাসী হৈ শ্বেয়াৰ বজাৰ বা ফাটকা বজাৰত ভুল সিদ্ধান্ত ল'ব পাৰে। টকা উপাৰ্জন কৰক, কিন্তু জুৱা খেলিব নালাগে। এতিয়া মই মোৰ সেই দৰ্শকসকলৰ সৈতে কথা পাতিব বিচাৰোঁ, যিসকলে নিৰ্মাণ পৰ্যায়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভেটি, আমাৰ মাতৃ, ভগ্নী আৰু গৃহিণীসকল। প্ৰায় ভৱিষ্যৎবাণীত কেৰিয়াৰ আৰু ব্যৱসায়ৰ কথা কোৱা হয়, কিন্তু ঘৰৰ শান্তি আপোনালোকৰ হাতত থাকে। তথ্যৰ বিশ্লেষণে আপোনালোকৰ বাবে কিছুমান অতি গুৰুত্বপূৰ্ণ সংকেত দিছে। মোৰ কন্যা ৰাশিৰ ভগ্নীসকল, মে 2026 থেকে মে 2027 পৰ্যন্ত সময়ছোৱা আপোনালোকৰ বাবে সপোনতকৈ কম নহ'ব। উচ্চগুৰু আপোনাৰ একাদশ ভাৱত থাকিব, যাৰ পোনপটীয়া অৰ্থ হৈছে স্বৰ্ণ আৰু সম্পত্তিৰ যুগ। এইটো সেই সময় যেতিয়া আপুনি আপোনাৰ জীৱনৰ আটাইতকৈ বেছি গহনা আৰু সোণ কিনিব। ঘৰত আনন্দৰ লহৰ উঠিব। তথ্যই কয় যে মাংগলিক কামত ডাঙৰ খৰচ হ'ব। সেয়া সন্তানৰ বিবাহেই হওক, লগন দিয়াই হওক বা কোনো ডাঙৰ ধৰ্মীয় অনুষ্ঠান হওক। ঘৰত সুখৰ পৰিৱেশ থাকিব। কিন্তু আপোনালোকক এটা সাৱধানবাণীও দিব লাগিব। ডাটা ছেট 3 অনুসৰি শনি যেতিয়ালৈকে সপ্তম ঘৰত আছে, তেওঁৰ দশম দৃষ্টি আপোনাৰ চতুৰ্থ ঘৰত আছে। চতুৰ্থ ঘৰ আপোনাৰ ঘৰুৱা সুখ আৰু মাতৃৰ ঘৰ। ইয়াৰ অৰ্থ হৈছে ঘৰৰ ভিতৰত খং ৰাগ বা অকাৰণত কাজিয়া হ'ব পাৰে। শাহু বোৱাৰীৰ সম্পৰ্কত বা ননদ নবৌৰ সম্পৰ্কত উত্তেজনা আহিব পাৰে। ঘৰুৱা অশান্তিৰ সম্ভাৱনা আছে। এই সময়ত আপুনি ঘৰৰ পিচ কিপাৰ অৰ্থাৎ শান্তিদূত হ'ব লাগিব। সৰু সৰু কথাবোৰ মনত লৈ নাথাকিব, নহ'লে ঘৰৰ পৰিৱেশ বেয়া হ'ব পাৰে। ইয়াৰ উপৰিও গৃহিণীসকলে প্ৰায় সকলোৰে খেয়াল ৰাখে, কিন্তু নিজৰ কথা পাহৰি যায়। ডাটাই এটা ৰেড এলাৰ্ট দিছে, বিশেষকৈ 2008 পৰা 2030ৰ মাজত। যেতিয়া শনি অষ্টম ঘৰলৈ আহিব, তেতিয়া তেওঁ স্পণ্ডিলাইটিছ আৰু মেৰুদণ্ডৰ সমস্যা দিব পাৰে। কঁকালৰ বিষক কামৰ ভাগৰ বুলি ভাবি আওকাণ নকৰিব। এয়া হাড়ৰ সৈতে জড়িত কোনো গুৰুতৰ ৰোগ হ'ব পাৰে। ইয়াৰ উপৰিও ডাটাই কাণ, নাক, ডিঙিৰ সমস্যাৰ ফালেও ইংগিত দিয়ে। আৰু হয়, যেতিয়া ডিচেম্বৰ 2026 ৰাহু পঞ্চম ঘৰলৈ আহিব, তেতিয়া এগৰাকী মাতৃ হিচাপে আপোনাৰ দায়িত্ব বাঢ়ি যাব। ল'ৰা-ছোৱালীয়ে ভুল সংগত বা ডিজিটেল পৃথিৱীত ভাটকিব পাৰে। আপুনি এগৰাকী কঠোৰ মাতৃৰ ভূমিকা পালন কৰিব লাগিব। তেওঁলোকৰ পঢ়া-শুনাত উত্থান-পতন হ'ব পাৰে। সেয়েহে তেওঁলোকৰ ওপৰত চোকা নজৰ ৰাখিব। গৃহিণীসকলৰ পিছত এতিয়া ঘূৰি আহোঁ সেই ব্যাপক ছবিখনলৈ, যি আমাৰ সকলোৰে বাবে জৰুৰী। যিদৰে আমি 2026ৰ শেষৰ ফালে আগবাঢ়িম, এটা অতি গুৰুত্বপূৰ্ণ ঘটনা ঘটিব। 6 ডিচেম্বৰ 2026 ৰাহুৱে নিজৰ ৰাশি সলনি কৰি মকৰ ৰাশিলৈ আহিব। এইটো আপোনাৰ পঞ্চম ভাৱ। এইটো বৰ ট্ৰিকি সময়। ডাটাই ইয়াক সন্দেহ আৰু ভ্ৰমৰ সময় বুলি কয়। পঞ্চম ঘৰৰ ৰাহুৱে আপোনাৰ মগজুত সন্দেহৰ বীজ ৰোপণ কৰে। আপোনাৰ নিজৰ সংগীৰ বিশ্বাসযোগ্যতাৰ ওপৰত সন্দেহ হ'বলৈ ধৰিব। ডাটাই স্পষ্ট সাৱধানবাণী দিছে, ৰাহুৱে আপোনাক পথভ্ৰষ্ট কৰিবলৈ চেষ্টা কৰিব। আপুনি কোনো এনে সম্পৰ্কৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে যি অনৈতিক। মনত ৰাখিব, এয়া কেৱল এটা ভ্ৰম। যদি আপুনি এই জালত ফচে, তেন্তে 2028 চনলৈ আহোঁতে আপোনাৰ পৰিয়াল ভাঙিব পাৰে। আৰু এটা বৰ জৰুৰী কথা, অফিচত চোৰাংচোৱাগিৰি। এই পইণ্টটো বৰ মন দি শুনক। ডাটাই কয় যে কৰ্মক্ষেত্ৰত নিৰীক্ষণ বাঢ়ি যাব। অফিচৰ কম্পিউটাৰত কোনো ব্যক্তিগত কাম নকৰিব। আপোনাৰ কোম্পানীৰ IT টীমে আপোনাৰ লগসমূহ ট্ৰেক কৰি থাকিব পাৰে। আপোনাৰ সহকৰ্মীয়ে আপোনাৰ বিৰুদ্ধে ডিজিটেল প্ৰমাণ সংগ্ৰহ কৰিব পাৰে। সেয়েহে নিজৰ ডিজিটেল হাইজিনৰ সম্পূৰ্ণ যত্ন লওক। এতিয়া আমি আহিছোঁ এই ভৱিষ্যৎবাণীৰ আটাইতকৈ গম্ভীৰ অংশটোলৈ। 3 জুন 2027ত শনি মেষ ৰাশিত প্ৰৱেশ কৰিব, কিন্তু বক্ৰী হৈ ঘূৰি যাব। আচল প্ৰভাৱ আৰম্ভ হ'ব 2028 চনৰ ফেব্ৰুৱাৰীৰ পৰা, যেতিয়া শনি সম্পূৰ্ণৰূপে আপোনাৰ অষ্টম ভাৱত থিতাপি ল'ব। ইয়াক শনিৰ ধায়া বুলি কোৱা হয়, আৰু ইয়াত শনি নিজ ৰাশিত আছে। এই কথা শুনি ভয় খাব নালাগে, ইয়াক ডিকোড কৰিব লাগিব। ইয়াত দুটা ডাঙৰ প্ৰত্যাহ্বান আছে। প্ৰথমটো হৈছে স্বাস্থ্য। অষ্টম ঘৰ দীৰ্ঘদিনীয়া ৰোগৰ ঘৰ। ডাটাই বিশেষভাৱে মেৰুদণ্ড, হাড় আৰু স্নায়ুতন্ত্ৰৰ সমস্যাৰ ফালে ইংগিত দিয়ে। যদি আপোনাৰ বেক পেইন বা পিঠিৰ বিষৰ অভিযোগ আছে, তেন্তে ইয়াক আওকাণ নকৰিব। দ্বিতীয় প্ৰত্যাহ্বান হৈছে ষড়যন্ত্ৰ। কৰ্মক্ষেত্ৰত আপোনাক তললৈ নমাবলৈ চেষ্টা কৰা হ'ব। মিছা অভিযোগ লগাৰ ভয় থাকিব। কিন্তু ভগৱানে আপোনাৰ বাবে ৰাস্তা আগতেই তৈয়াৰ কৰি থৈছে। ঠিক যেতিয়া শনিয়ে আপোনাক 2028ত আটাইতকৈ বেছি আমনি কৰিবলৈ চেষ্টা কৰিব, মে 2028ত গুৰু ঘূৰি আপোনাৰ লগ্ন অৰ্থাৎ কন্যা ৰাশিলৈ আহিব। এয়া এক অলৌকিক স্থিতি। লগ্নৰ গুৰু দিগবলী হয়। ই এক সুৰক্ষা কোচ। জ্যোতিষশাস্ত্ৰই কয় যে যাৰ গুৰুকেন্দ্ৰত মজবুত হয়, তেওঁৰ বাকী গ্ৰহবোৰে একো অনিষ্ট কৰিব নোৱাৰে।
গতিকে 2028ৰ পৰা 2030ৰ পৰিদৃশ্য এনেকুৱা হ'ব যে শনিয়ে সমস্যা সৃষ্টি কৰিব, লাগিলে সেয়া হেল্থত হওক বা কেৰিয়াৰত। কিন্তু গুৰুৱে আপোনাক বুদ্ধি আৰু দৈৱত্ব প্ৰদান কৰিব, যাৰ দ্বাৰা আপুনি প্ৰতিটো বিপদৰ পৰা ওলাই আহিব পাৰিব। আপুনি এজন দাৰ্শনিকৰ দৰে চিন্তা কৰিব। আপুনি নিজৰ কথা আৰু ব্যক্তিত্বৰে মানুহক প্ৰভাৱিত কৰিব। ইমানবোৰ তথ্য হজম কৰাটো কঠিন হ'ব পাৰে। সেয়েহে বলক ইয়াক বেলেগ বেলেগ অংশত ভাগ কৰি বুজি লওঁ। যদি ধন আৰু সম্পত্তিৰ কথা কোৱা হয়, তেন্তে আউটলুক এক্সিলেণ্ট। মে' 2026ৰ পৰা মে' 2027 জেকপট টাইম। 2027 বিহাপত খৰচ বহুত বাঢ়িব, কিন্তু এই টকা শুভ পাম আৰু সম্পত্তিত লাগিব। ইয়াক ইনভেষ্টমেণ্ট বুলি ভাবক, খৰচ নহয়। যদি কেৰিয়াৰৰ কথা ক'বলৈ গ'লে, সংগ্ৰামৰ পিছত সফলতা পোৱা যাব। 2026ত প্ৰমোচন আৰু নতুন চাকৰিৰ যোগ আছে। কিন্তু 2028-2030ৰ মাজত অফিচত কোনো ভুল কাম নকৰিব, কোনো ৰিস্ক নল'ব। শনিয়ে আপোনাক ৱৰ্কহলিক বনাব, পৰিশ্ৰমৰ পৰা পলাব নালাগে। স্বাস্থ্যৰ বিষয়ে সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজনীয়। ক্ৰিটিকেল সময় হৈছে 2028ৰ পৰা 2030। ফ'কাছ এৰিয়া হৈছে মেৰুদণ্ড, নাৰ্ভ বা চিৰা আৰু লিভাৰ। যদি পৰিয়ালত হাৰ্টৰ সমস্যাৰ ইতিহাস আছে, তেন্তে নিয়মীয়াকৈ চেকআপ কৰাওক। আৰু সম্পৰ্কৰ ক্ষেত্ৰত সময় অতি স্পৰ্শকাতৰ বা নাজুক। ডেঞ্জাৰ জোন হৈছে ডিচেম্বৰ 2026ৰ পৰা 2028 লৈকে। ৰাহুৱে সন্দেহ সৃষ্টি কৰিব। নিজৰ জীৱনসংগীৰ ওপৰত ভৰসা ৰাখক। শনিৰ ধায়াৰ সময়ত কথা বতৰা তিতা নকৰিব, নহ'লে বিচ্ছেদ হ'ব পাৰে। বন্ধুসকল, জ্যোতিষৰ উদ্দেশ্য ভয় খুওৱা নহয়, বৰঞ্চ সতৰ্ক কৰাহে। যদি বৰষুণ অহাৰ সম্ভাৱনা থাকে, তেন্তে ছাতি লগত ৰখাটো বুদ্ধিমানৰ কাম। অনাগত 5 বছৰৰ বাবে ডাটাৰ আধাৰত 3টা আটাইতকৈ শক্তিশালী উপায় বা প্ৰতিকাৰ এইকেইটা। প্ৰথম উপায় হৈছে ডিজিটেল সাৱধানতা। এইটো কোনো মন্ত্ৰ নহয়, কিন্তু আজিৰ যুগত আটাইতকৈ জৰুৰী। 2027ৰ পৰা 2030ৰ মাজত নিজৰ ডিজিটেল ফুটপ্ৰিণ্ট চাফা ৰাখক। কাকো আপোনাৰ ফটো, চেট বা ৰেকৰ্ডিং দি ব্লেকমেইল কৰাৰ সুযোগ নিদিব। ই ৰাহু আৰু শনিৰ ষড়যন্ত্ৰক কাটি পেলাব। দ্বিতীয় উপায় হৈছে মহামৃত্যুঞ্জয় মন্ত্ৰ। যেতিয়া 2028ত শনি অষ্টম ঘৰলৈ আহিব, তেতিয়া নিজৰ স্বাস্থ্যৰ বাবে মহামৃত্যুঞ্জয় মন্ত্ৰৰ আশ্ৰয় লওক। যদি সম্ভৱ হয়, তেন্তে 2028ৰ আৰম্ভণিতে 1,00,000 লাখ মন্ত্ৰৰ অনুষ্ঠান কৰাওক। যদি এয়া সম্ভৱ নহয়, তেন্তে সদায় কমেও এমালা জপ নিজে কৰক। এইটো অষ্টম ঘৰৰ শনিৰ আটাইতকৈ ডাঙৰ প্ৰতিকাৰ। বিশেষকৈ আমাৰ মাতৃ আৰু ভগ্নীসকল, যদি 2028ত আপোনাৰ মংগলৰ দশা থাকে, তেন্তে এই অনুষ্ঠান অৱশ্যেই কৰাওক। তৃতীয় উপায় হৈছে চৰায়ু সেৱা আৰু হনুমান আৰাধনা। কন্যা ৰাশিৰ স্বামী বুধ। বুধক সুখী ৰাখিবলৈ সদায় চৰাইক দানা আৰু পানী দিয়ক। ইয়াৰ ফলত আপোনাৰ মানসিক চাপ কমিব। আৰু লগতে শনি আৰু ৰাহুৰ বেয়া প্ৰভাৱ শান্ত কৰিবলৈ হনুমান চালিচাৰ পাঠ নিতৌ কৰক। মহিলাসকলৰ বাবে মা দুৰ্গাৰ উপাসনা সৰ্বশ্ৰেষ্ঠ। গতিকে বন্ধুসকল, এয়া আছিল কন্যা ৰাশিৰ 2027ৰ পৰা 2030 লৈকে সম্পূৰ্ণ খতিয়ান। শেষত মই আপোনাক সেই নেগেটিভ হৰ্চ বা নেতিবাচক ঘোঁৰাৰ সেই কথাটোৰ ফালে ঘূৰাই নিব বিচাৰোঁ। অনাগত বছৰবোৰত, বিশেষকৈ 2028ৰ পিছত, বহুবাৰ আপোনাৰ এনে লাগিব যে কথাবোৰ কঠিন হৈ গৈছে। শনিয়ে আপোনাক ভাগৰুৱা কৰিব, ৰাহুৱে আপোনাক ভয় খুৱাব। কিন্তু মনত ৰাখিব, 2028ত গুৰু আপোনাৰ লগ্নত বহি আপোনাক দৈৱত্ব প্ৰদান কৰি থাকিব। জয় তেওঁৰেই হ'ব, যিয়ে ভয় কৰাৰ পৰিৱৰ্তে কৰ্ম কৰিব, যিয়ে এলাহ ত্যাগ কৰিব। এইটো নিৰ্মাণৰ সময়। ধূলি উৰিব, কোলাহল হ'ব। কিন্তু যেতিয়া 2030 চনত এই পৰ্যায় শেষ হ'ব, তেতিয়া আপুনি এনে এটা মহলৰ মালিক হ'ব, যিটো গোটেই পৃথিৱীয়ে দেখিব। 2026 আৰু 2027ৰ সোণালী ঢৌৰ বাবে সাজু হৈ যাওক। যদি আপুনি এই গভীৰ বিশ্লেষণটো ভাল পালে, তেন্তে এই ভিডিঅ'টো লাইক অৱশ্যেই কৰিব। ইয়াক আপোনাৰ কন্যা ৰাশিৰ বন্ধু আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক। হয়তো এই তথ্যই তেওঁলোকৰ জীৱন সলনি কৰি দিব পাৰে। ভৱিষ্যতৰ এনেকুৱা বিস্তাৰিত ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ প্ৰশ্ন আৰু মতামত তলত কমেণ্টত লিখক। ঈশ্বৰে আপোনাৰ পথ প্ৰশস্ত কৰক। হৰ হৰ মহাদেৱ।